নৈৰ পাৰত এচটা শিলত বহি পানী কঁঠাল ফিটিং কঁঠাল এটা ভোট জলকীয়া উলিয়াই নিবি নিমখ আদি দি পেলাই পুৰা টেষ্টলিকে মাৰি আছে এওঁলোকে এই টিস্যু পেপাৰ আৰু এই কাটা চামুচ নাই যদি খাইছো আৰু খাইছে নমস্কাৰ আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰিব লৈছোঁ আৰু আমি আহি আছোঁ এতিয়া মেঘালয় ৰিবৈ জংগল ৰিজৰ্ট আমি তাতে বহুতখিনি বস্তু এটা লাগি আছে মানে গছ ধেৰ আছেতো গছত বিভিন্ন ফল মূল লাগি আছে তাৰে নতুন বস্তু এটা দেখামগৈ আপোনালোকক লগতে আমি খাম লগত বহুত মানুহ আহিছে কাপোৰিও আহিছে তাৰপিছত আৰু মানুহ আহিছে দেখাই আছোঁ বলক এইটো ৰাস্তাটো আমি উঠি আছোঁ এতিয়া এনেকৈ যে উঠি মেইন হাইৱে পৰা মিনিমাম 1 কিলোমিটাৰমান আহিব লাগে দেই ৰাইজ আমাৰ সেই পাছপিনে পাপৰি বৰ্তা আমি আহি আছোঁ এটা বেলেগ জেগা দি ৰিবৈ জংঘলৰ মেইন ৰাস্তা দি অহা নাই আজি পিছফালৰ ৰাস্তাত দি আহিছোঁ আৰু সেইয়া আহি আছোঁ ইমান ধুনীয়া পৰিৱেশ চাওক সেইপিনে পুখুৰীত দেখিছে কি ধুনীয়া ৰাস্তাত দি আহি আকৌ গাড়ী নোযোৱা আছিলে ঠেলি উঠাইছোঁ এইটো মেইন ৰাস্তা নহয় আজি বেলেগ এফালে দি আহি আছোঁ চাওক টঙি ঘৰ কি মজা এইটো জেগাত আহিব এইবোৰ ৰিবৈ জংঘলৰ বেক চাইড পিছফালেদি আহি মানে যিটো ৰিবৈ জংঘলৰ আমাৰ পিছ চাইডটোত এতিয়া গাড়ী নমালোঁ তাৰমানে এলটো আনিবলগীয়া হৈছে কিয় পিছ চাইড দি এতিয়া বৰ্তমান মানে হেৰি হৈছে এইটো বোকা যে এইয়া গোটেই এইটো কি নিমখ চিমখ লৈ এইটো কি হ'ব এইটো কঁঠালৰ চাটনি হ'ব কঁঠালৰ চাটনি এই আমাৰ চিয়ামল ৰেডি কৰিলে আৰু কঁঠাল সেইয়া চাওক এইয়া গছত যে এইটো বস্তু বিচাৰি আহিছোঁ এইটো কঁঠাল বিচাৰি উদ্ঘাটনৰ বিষয়টোত আহিছোঁ এইটো এভেইলেবল কঁঠাল কিন্তু সেইবুলি খুজিলে দিব নোৱাৰি দেই দেখুৱাই আছোঁ জাষ্ট এভেইলেবল কঁঠাল আছে মানে কঁঠাল এভেইলেবল আমাৰ গছৰ ওপৰলৈ আমি বিশেষভাৱে মগাই আনিছোঁ এখেতক কুৰিয়াৰ কৰি ধেমাজিৰ পৰা আৰু একদম পূৰা গছত উঠি এয়া কঁঠাল মানে কঁঠাল খাবই মানে আমি মানে গাঁৱত বসবাস কৰা মানুহটো চ' গাঁৱত বসবাস কৰাৰ কাৰণে বান্দৰৰ লগত অকণমান জপিওৱা অভ্যাস আছে মণিপুৰী এই কঁঠালৰ পৰিমাণ চাওক এজোপা আহে দেই এনেকুৱা 20-30 জোপা আছে এই ওপৰলৈকে আছে চাওক কঁঠাল পৰা হ'ল আৰু আনি আছে শ্যামল বাই আনি আছে কঁঠালেই কৰি দিয়া হ'ব আজি আৰু এই কঁঠালৰ গোটেই একেলগে খাবলৈ বহিব লাগিব কৰি কঁঠাল উঠাইছে নামি আহিবলৈ চেষ্টা কৰিছে ইমান ওখ গছৰ পৰা নামি আহি আছে ফটো তোলাত ব্যস্ত লাগিলে আকৌ পাপৰিয়া ফটো তোলাত ব্যস্ত গাড়ীত উঠাই লোৱা হৈছে এয়া কঁঠাল ভৰাই লোৱা হৈছে এতিয়া ওপৰত আমি গৈ খামগৈ আৰু ওপৰত আছে প্ৰায় 1250 মান ওপৰত আমি গৈ খামগৈ আৰু ইয়াত ইণ্টাৰেষ্টিং কথাটো কি হ'ল আমাৰ এজনে মানে ঘৰত ভাতটো উঠাই গেছটো অফ নকৰি ইয়াৰ পালে তাত হুচেল দি আছে মিনিমাম 2 কিলোমিটাৰ আগত হুচেল দি আছে আমি 2 কিলোমিটাৰ এপাই আছোঁ বাকী ভগৱানৰ ওপৰত আমি এৰি দিছোঁ আৰু এতিয়া চকী অনা হ'ব এয়া ৰিজৰ্টৰ ভিতৰৰ ভাগ এতিয়া ইয়াতে চাহ জেগা বিচাৰি এই বহি লৈ পেলাই ইয়াত দীপক দা আমাৰ বেষ্ট ফটোগ্ৰাফাৰ বিয়া বাৰুৰ কাৰণে যোগাযোগ কৰিব আৰু এয়া পাপৰিক ফটো মাৰি আছে আৰু এইজনে আকৌ ঘৰত দুটা এচি লৈ বহি থকা মানুহ ইয়াত শান্তি পোৱা নাই তেওঁক কঁঠাল খাবলৈ টিচু লাগে কাটা চামুচ লাগে এতিয়া আমি বিচাৰি আছোঁ শ্যামল বাই কাটি আছে এইটো কি কয় কঁঠাল জেকফ্ৰুইট এইটো মিঠাতেল আৰু চাওক দেই আজি যুগটো কেনেকুৱা আহিলে এজনে কঁঠাল কাটি থাকে আৰু এই ভিডিঅ'গ্ৰাফিগাল চাওকচোন কি যুগ আহি গ'ল আজিকালি আৰু এইটো মই ঘৰৰ পৰা আজিকালি মানে কি হয় নজৰ নালাগিবলৈ মই বস্তু লৈ ফুৰোঁ এতিয়া এই কঁঠালত জংঘলত লচোন ইয়াত কঁঠালত দিব লাগে দুটা জলকীয়া বাৰীৰ পৰা ছিঙি আনিছোঁ দেই ৰাইজ এইটা চাওক এইটা জলকীয়া আৰু এই দুটা জলকীয়া যিকণ বাঢ়ে আকৌ থবা দেই খাই আছে খাওক এটা খাই দেখাই দিয়ক এইটো কেঁচা কঁঠাল মানে পকা কঁঠাল নহয় চবেই আনিব লাগিব এতিয়া আৰু নিমখ আৰু এইটো মিঠাতেল অনা হৈছে এই পাপৰিও জলকীয়া কাটি আছে আৰু এই বৰ্তা খাবলৈ মন গৈছে টিচু পেপাৰটো নাই চলাই আছে দীপক দাই এনেকৈ বঢ়িয়া মুঠতে আজি কঁঠাল পাৰ্টি আমাৰ তাই খাবলৈ লৈছে এতিয়া খাওক পূৰা ৰাইজ বহি লৈছে যোনে যেনেকৈ পায় আৰু পূৰা বহি লৈছে নিমখ আদি দি পেলাই পূৰা টেষ্টলিকে মাৰি আছে এওঁলোকে এই টিস্যু পেপাৰ আৰু এই কাটা চামুচ নাই যদি খাইছোঁ আৰু খাইছে
উপায় নাই তথাপিতো খাইছে আৰু চলাই আছে চবেই কঁঠাল যে আনিছিলোঁ কঁঠাল এয়া পাপৰিয়ে খাই আছে কেনেকুৱা লাগিছে হা কঁঠালৰ কাৰণে মানে কষ্ট কৰিব পাওঁ কষ্ট কৰি ঘাম দেখিছা নাই আৰু কটা পৰ্ব কঁঠালৰ এটা ছিষ্টেম আছে কটাটো দেখিছা নাই এইটো ছিষ্টেমত তাৰমানে কেঁচা কঁঠাল কটাটো দেই যিটো আমাৰ এজনে নাজানে আৰু এই দীপক দায়ে মূৰৰ ঘাম মাটিত পেলাই কাম কৰি আছে আৰু এয়া কঁঠাল একদম সুন্দৰ পৰিৱেশত এইকণতে ছাইডতে বাৰিষা মোটাও হয় ছাইডত আহি মেলি একদম সুন্দৰ পৰিৱেশত এইটো কঁঠাল চলি আছে হয়নে ইয়াত কোনো টেনশ্যন নাই যদি এটুকুৰাও যদি সেই কমিটিক দি দিয়া যায় টোটেলি এগাল শেষ হৈ থাকিব এইটো পৰ্যায়ত সেইটো বস্তু আছে এইয়া কাটি আছে এই পেলাই ল'ব লাগে মজখিনি যে প্ৰিপিয়েশ্যন হৈ সেয়া আনি আছে আৰু যিমান মাটিত পৰি আছে চব বুটলি লৈছে বুটলি লৈ তাত মুঠতে ফুল কৰি আছে আৰু বৰ্তাই দেখিব নালাগে দেই মাটি পাত ওলাই দেখা নাই গতিকে এইয়া ধুনীয়াকৈ আহি আছে কঁঠাল ফিটিং কঁঠাল এটা ভোট জলকীয়া উলিয়াই নিবি কঁঠাল ফিটিং এক সেকেন্ড ভোট জলকীয়া মিলাই পেলাই খুৱাব নে ভোট জলকীয়া মিক্স হ'ব ইয়াৰ লগত ধুই লৈছোঁ প্ৰথমে ধুই লওক জংঘলী পাৰ্টি বৰ্তা পাৰ্টি নহয় এইটো হেৰি কৰক সানি দিয়ক পাৰ এচটা শিলত বহি পানী মানে আছিল আজি ভিডিঅ'টো কঁঠাল খালোঁ সেয়া চব ঘৰা ঘৰি গৈছেগৈ ঘৰা ঘৰি মানে আমাৰ ৰিজৰ্টৰ যিটো চকী টকী থোৱা জেগা তালৈ যোৱা হৈছে আৰু আজি ভিডিঅ'টো সেই শ্বৰ্টকৈ আৰু সেয়া অকণমান ধেমালিবোৰ দেখালোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'সমূহ চাই থাকিব কেনেকুৱা পায় জনাব এনেই লাইফষ্টাইলৰ অলপ অলপ দেখাওঁ ভাল পালে কমেণ্ট কৰিব আৰু ধন্যবাদ